আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ মৌলিক উৎপাদক বা সাধাৰণ উৎপাদক বা গসাউ আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰোঁ তাৰে প্ৰথম ধাৰণা। মৌলিক উৎপাদক নিৰ্ণয় কৰিবলৈ প্ৰথমে আমি মৌলিক উৎপাদক কাক বোলে জানিব লাগিব। মৌলিক উৎপাদক বা মৌলিক সংখ্যা কাক বোলে? যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা, এক আৰু সংখ্যাটো নিজে, তাক মৌলিক সংখ্যা বোলে। অৰ্থাৎ যিটো সংখ্যাক মাত্ৰ একেৰে হৰণ যায় আৰু নিজে সংখ্যাটোৰে হৰণ যায় সেইটো সংখ্যাক মৌলিক সংখ্যা বুলি কোৱা হয়। যেতিয়া আমি মৌলিক উৎপাদক নিৰ্ণয় কৰিম তেতিয়া আমি সংখ্যাটোক প্ৰথম যিটো মৌলিক সংখ্যা আমাৰ দুইৰে আৰম্ভ কৰিম। দুইৰে নগ'লে তিনিৰে নাযায় যদি পাঁচেৰে নগ'লে সাতেৰে, তেনেকৈ আমি মৌলিক সংখ্যাবোৰেৰে হৰণ কৰিম। তাত যৌগিক সংখ্যা বা যুগ্ম সংখ্যা বা অযুগ্ম সংখ্যা আমি সেইবোৰ বাছি নলওঁ, মৌলিক সংখ্যাবোৰে অকল বাছি ল'ম। প্ৰথম সংখ্যাটো হৈছে 50। 50ক আমি সূত্ৰণ কেনেকৈ কৰিম? মৌলিক উৎপাদক নিৰ্ণয় কৰিবলৈ আমি সূত্ৰণ কৰিব লাগে। 50ক সূত্ৰণ কৰিম। 50ৰ একক স্থানত কি আছে? 0 আছে। 0, 2, 4, 6, 8 এইকেইটা যদি সংখ্যা একক স্থানত থাকে তেতিয়াহ'লে 2ৰে হৰণ যায়। গতিকে ইয়াৰ একক স্থানত 0 আছে, 2ৰে হৰণ যাব। 2ৰে আমি প্ৰথমে কিহক চাম? 5ক চাম। 2ৰে 5ক কেইবাৰ যায়? 2 1 গুণ 2, 2 2 গুণ 4, 2 3 গুণ 6, 3বাৰ দিলে 6 ডাঙৰ হৈ যায়। ডাঙৰ কৰিব নোৱাৰোঁ আমি, সদায় সংখ্যাটোতকৈ সৰু সংখ্যাহে আমাক লাগিব। গতিকে 2 2 গুণ 4, 5 আছিলে 1 ৰ'ল, কিমান হ'ল? 1 ৰ'লে 10 হ'ল। 2 5 গুণ 10। ইয়াৰ একক স্থানত কি আছে? 5 আছে। 5 থাকিলে 2ৰে হৰণ নাযায়, তেতিয়া আমি 3ৰে চাব লাগে। 3ৰে হৰণ যাব লাগিলে অংকৰ দুটাৰ যোগফলক 3ৰে হৰণ যাব লাগিব। গতিকে অংকৰ দুটা কি আছে? 5 আৰু 2 আছে। 5 আৰু 2 যোগ কৰিলে 7 হ'ব। 7ক 3ৰে হৰণ নাযায়, গতিকে 25ক 3ৰে হৰণ নাযায়। তাৰপিছত আমি কি চাম? 5ৰে হৰণ যাব লাগিলে একক স্থানত 0 বা 5 থাকিব লাগে। ইয়াৰ একক স্থানত কি আছে? 5 আছে, গতিকে 5ৰে হৰণ যাব। 5ৰে 2ক নাযায়, 2টো 5তকৈ সৰু, গতিকে আমি 25ক চাম। 5 5 গুণ 25। 5টো মৌলিক সংখ্যা, গতিকে আৰু হৰণ নাযায়। গতিকে 50ৰ মৌলিক উৎপাদকবোৰ হ'ল 2 পূৰণ 5 পূৰণ 5, অৰ্থাৎ এইকেইটা সংখ্যা। এইকেইটা সংখ্যাৰ পূৰণফলটো হৈছে সেইকেইটা মৌলিক উৎপাদক 2 5 আৰু 5। এনেকৈ আমি মৌলিক উৎপাদক নিৰ্ণয় কৰিম। নেক্সট 105 এইটোক আমি কেনেকৈ নিৰ্ণয় কৰিম? প্ৰথমে একক স্থানত কি আছে? 5, গতিকে 2ৰে নাযায়। এতিয়া অংককেইটা যোগ কৰা। 5 0 5, 5 1 6, 6ক 3ৰে হৰণ যায়, গতিকে 3ৰে হৰণ যাব। 3ৰে একক নাযায়, 10ক যাব। 3 3 গুণ 9, 1 ৰ'ল 15 হ'ল। 3 5 গুণ 15। আকৌ 5 আছে, 5 3 8, 8ক 3ৰে হৰণ নাযায়। তাৰপিছত 5ৰে চাম। 5ৰে 5 7 গুণ 35। 7টো মৌলিক সংখ্যা, গতিকে 105ৰ মৌলিক উৎপাদক কি হ'ব? 3 পূৰণ 5 পূৰণ 7। এইকেইটা হৈছে 105ৰ মৌলিক উৎপাদক। আমি মৌলিক উৎপাদক নিৰ্ণয় কেনেকৈ কৰিম গম পালোঁ। এতিয়া মৌলিক উৎপাদকৰ পৰা যেতিয়া মৌলিক উৎপাদক নিৰ্ণয় কৰাটো আমি শিকিম, তাৰপিছত আমি সেই মৌলিক সংখ্যাবোৰ চাবলৈ শিকাৰ পিছত আমি তাৰ সাধাৰণ উৎপাদক উলিওৱাৰ কাৰণে চেষ্টা কৰিম। সাধাৰণ উৎপাদক কেনেকৈ নিৰ্ণয় কৰিম? 28 আৰু 37, 28 আৰু 36ৰ আমি সাধাৰণ উৎপাদক, 2 বা 3টা সংখ্যাৰ উৎপাদক উলিয়াই আমি তাৰ সাধাৰণ মানে একে সংখ্যাৰ যিকেইটা থাকে উৎপাদক, সেইকেইটা সংখ্যা হৈছে সাধাৰণ উৎপাদক। এতিয়া 28 একক স্থানত 8 আছে, গতিকে 2ৰে হৰণ যাব। 2 1 গুণ 2, 2 4 গুণ 8। 4 আছে, 2ৰে হৰণ যাব। 2 7 গুণ 14। 7টো মৌলিক সংখ্যা আৰু হৰণ নাযায়। নেক্সট 36, 6 আছে, 6 আছে একক স্থানত, গতিকে 2ৰে হৰণ যাব। 2 1 গুণ 2, 1 ৰ'ল 16 হ'ল। 2 1 গুণ 16। 2ৰে 8 আছে, 2 9 গুণ 18। 9 আছে, 9ক 2ৰে হৰণ নাযায়।
এবার চিনিৰে 3 3 গুণ 9 গতিকে 28 আমি উত্তৰক কেইটা কি পালো 2 2 7 আৰু 36 ৰ উত্তৰক পালো 2 2 3 3 এটাকে সাধাৰণ উত্তৰক কি হ'ব 2 ইয়াতো আছে 2 এটা হ'ব নেক্সট ইয়াতো 2 আছে 2 আছে 2 এটা হ'ব ইয়াত 7 আছে ইয়াত 7 নাই গতিকে সাধাৰণ উত্তৰক নহয় ইয়াত 3 আছে তাত নাই গতিকে সাধাৰণ উত্তৰক নহয় সাধাৰণ উত্তৰ থাকিল কি 2 আৰু 2 2 আৰু 2 2 দুটা গতিকে 2 2 গুণ 4 অৰ্থাৎ 28 আৰু 36 ৰ সাধাৰণ উত্তৰক 4 নেক্সট আমি সাধাৰণ উত্তৰক চাম 35 আৰু 42 35 আৰু 42 ৰ সাধাৰণ উত্তৰ কেনেকৈ চাম ইয়াৰ 35 ৰ একক স্থানত কি আছে 5 গতিকে 2 ৰে হৰণ নাযায় 5 3 8 8ক 2 ৰে হৰণ নাযায় 3 ৰে হৰণ নাযায় গতিকে 5 ৰে চাম একক স্থানত যেটো 5 আছে 5 ৰে হৰণ যাব 5 7 গুণ 35 7টো মৌলিক সংখ্যা আকৌ ইয়াত 2 আছে একক স্থানত গতিকে 2 ৰে হৰণ যাব 2 2 গুণ 4 2 1 গুণ 2 আকৌ 1 আছে 2 ৰে হৰণ নাযায় 2 1 3 3 3 ৰে হৰণ যায় গতিকে 3 7 গুণ 21 7টো মৌলিক সংখ্যা গতিকে ইয়াত সাধাৰণ উত্তৰ কি হ'ব ইয়াত মিল কি আছে 5 ইয়াত আছে ইয়াত নাই গতিকে মিল নাই 7 ইয়াত আছে 7টো মিল আছে গতিকে সাধাৰণ উত্তৰ কি হ'ব 7 হ'ব এনেকৈ আমি সাধাৰণ উত্তৰক দুটা বা তিনিটা সংখ্যাৰ সাধাৰণ উত্তৰক নিৰ্ণয় কৰিম ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব